শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত আমি সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। যিসকল অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী গৃহত বহি আছে তেখেতসকলক আহি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। আমি আৰম্ভ কৰিব জাতীয় সংগঠন আজি বেয়াং চিনিয়ৰ ছেকেণ্ডেৰী শিক্ষাগৃহত চিনিয়ৰ ছেকেণ্ডেৰী আতিথ্য আজি আমি সুধাকণ্ঠ দিৱস আজি দিনটোত আমি উদযাপন কৰিছোঁ। লগতে বিভিন্ন ধৰণৰ ফল মূলৰ গছ ৰুই আমি প্ৰতিজন মানুহ সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিব আৰু এই গছ গছনিৰ পৰা বিভিন্ন বিপদৰ সময়ত এই গছ গছনিয়ে আপোনালোকক আৰ্থিকভাৱে সকাহ দিব। এটা কথা আপোনালোকে মনত ৰাখিব, আপোনাৰ যেতিয়া বিপদ হ'ব সেই সময়ত বহুত টকা থকা বন্ধুৱে আপোনাক সহায় নকৰিব পাৰে, কিন্তু যদি আপুনি মূল্যৱান গছকেইজোপা মোক নেবেচিবি বুলি নকয়, কিন্তু আপোনাৰ অন্তৰংগ বন্ধুজনেও আপোনাক ক'ব যে সি তাক পইচা দি কিজান মৰিয়ে থাকে, পইচা ঘূৰাই দিব নোৱাৰিব, কিন্তু গছ গছনিবিলাকে সেই গছ গছজোপাই সেই কথা নাভাবে। সি যেতিয়া উপযুক্ত বয়স হ'ব তাৰ আগমুহূৰ্তলৈকে আমাৰ পৰিৱেশ ৰক্ষা কৰিব। আমাৰ এই পৰিৱেশ সংৰক্ষণত বা পৰিৱেশ বিশুদ্ধীকৰণত যি উদ্যোগ লৈছে পুনৰবাৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই অনুষ্ঠানটোলৈ তেখেতে আমাক যথেষ্ট গছপুলি দিছে। পৰা তেখেতক এখন কলম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। গতিকে আদৰণি জনাব আমাৰ উদযাপক মন্দিৰৰ অন্যতম বিষয়ববীয়া গৌৰৱ ৰাজগোহাঁই। ইয়াৰ পিছতে আমি তেখেতক মাল্যপাত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।
সৃষ্টি দৃষ্টিৰে ভূপেন হাজৰিকা শীৰ্ষক অনুষ্ঠানৰ সহযোগিতা আগবঢ়োৱা সকলো দল সংগঠনলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই মঞ্চভাগ মোৰ স্বামীৰ নামত উৎসৰ্গা কৰাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ, কিয়নো ভূপেন হাজৰিকাদেৱ তেখেতৰ একেবাৰে পিতৃস্বৰূপ আছিল। তেখেতৰ মৃত্যুত তেওঁ মোক কৈছিল যে মোৰ দেউতা যিদিনা ঢুকাইছিল সেইদিনা মই যিমান দুখ পাইছিলোঁ, আজি ভূপেনদাৰ মৃত্যুত হয়তো মই তাতকৈ বেছি দুখ পাইছোঁ। গতিকে তেখেতৰ ভূপেনদাৰ প্ৰতি যি শ্ৰদ্ধা সেইটো মই সদায় দেখিছিলোঁ। তাৰপিছতে তেখেতক আজি কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকল জয় জয়তে মই ঐক্য মঞ্চৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে যে আজি এই মঞ্চৰ কৰ্মকৰ্তাসকলে এই মঞ্চত এই প্ৰেক্ষাগৃহত এই অনুষ্ঠানটো পাতি ইয়াৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতি ৰোমন্থন কৰাৰ যিটো সুযোগ বা সুবিধা তেখেতসকলে আগবঢ়াইছে, তাৰ কাৰণে মই তেখেতসকলক জয় জয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেতিয়া তেওঁ সভাপতি আসনৰ পৰা আমাৰ তেতিয়া জিলাৰ সম্পাদক আছিলে হেম বৰা, হেম বোলে এইফালা বোলে ছাৰ বোলে এটা কামৰ মোহন বৰক মাত। তাৰপৰা মই গ'লোঁ, মোক ক'লে মোহেন এইখন আসনত তই বহ। মোৰতো বুকু কঁপি গ'ল। অসম সাহিত্য সভাৰ সভাপতি ভূপেন হাজৰিকা বহা আসনখনত মোক বহিবলৈ কৈছে। মইতো আৰু কি কৰিম কি নকৰিম লাগিছে। তেতিয়া মোক দাবী দি পেলাই কৈছে তোক মই বহিবলৈ কৈছোঁ বহ। গতিকে ভয়ে ভয়ে অৱশিষ্ট কাৰ্যসূচীখিনি মই চলাই গ'লোঁ। গতিকে জীৱনত আৰু মোৰ তাতকৈ আৰু ডাঙৰ স্মৃতি কেতিয়াও হ'ব নোৱাৰে। গতিকে ভূপেন হাজৰিকা দেৱৰ সেই কথা মই কোনো কালে মই পাহৰিব নোৱাৰোঁ। সৃষ্টিৰ দৃষ্টিৰে সেইখন কথা আৰু সুৰৰ অনুষ্ঠানটি পৰিচালনা কৰিবৰ বাবে তেখেতক আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ডিম্পল বৰা ডাঙৰীয়া, তাৰ সন্মানীয় বিচাৰক ৰাজীৱ গোস্বামী ডাঙৰীয়া, আমি তেখেতক মঞ্চলৈ আগবঢ়াই লৈ আহিবলৈ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। গোস্বামী পোৱাৰ দৰে তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আকাশত, বতাহত, বুঢ়া লুইতৰ উত্তাল বুকুত, ধনশিৰিৰ ৰেচমা বালিত, বুঢ়ী দিহিঙৰ ধবল ঘাটত, দিখৌৰ টান বৰণীয়া থলত, লখিমপুৰৰ ৰঙা নদীৰ ৰিহাৰ আচলত, জগলীয়াৰ সোণালী পানীত। সেই কণ্ঠ, যি কণ্ঠই আমাক অমৃত স্পৰ্শ কৰে আৰু জন্মভূমিৰ অগণন হৃদয়ক, ইয়াকেনে কণ্ঠ যি কণ্ঠ হৃদয়ৰ গহ্বৰত সোমাব জানে কিন্তু নাজানে ওলাই অহাৰ বাট। গীতৰ কথাৰে কণ্ঠেৰে অসমৰ জনতাক অহৰহভাৱে সচেতন কৰিব খোজা সুধা কণ্ঠই অসমীয়া শৈলীৰে আচলতে বিশ্বমুখী যাত্ৰাক আৰম্ভ কৰিছিল। জ্যোতি বিষ্ণুৰ হাতে হাত ধৰি লুইতৰ পৰা গংগা যমুনাৰ পাৰে পাৰে
মিছিছিপি হৈ টেঙছৰ পাৰলৈকে এক আন্তৰ্জাতিক অনুষ্ঠান হৈ এটা ভূপেন হাজৰিকা আছিল অসমৰ সমাজ জীৱনৰ বাবে সমন্বয় আৰু সম্প্ৰীতিৰ এক প্ৰতীক। আজিৰ অনুষ্ঠানৰ মূল উদ্যোক্তা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ। এই ঐক্য মঞ্চৰ তেওঁলোকৰ চিন্তা চেতনা আৰু তেওঁলোকৰ লক্ষ্য খুব চমুকৈ উপস্থাপন কৰিবৰ বাবে কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সম্পাদক প্ৰভাত মিলি ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতে আমি প্ৰতিযোগিতাৰ মাজলৈ যাম আৰু দুগৰাকী তিনিগৰাকী প্ৰতিযোগিতাৰ মাজে মাজে আমাৰ মাজত থকা সন্মানীয় ব্যক্তিসকলক ভূপেন্দাৰ জীৱন দৰ্শন আৰু তেখেতৰ প্ৰতি অসমীয়া জাতিয়ে কৰিব লগা বা কৰিবলৈ থাকি যোৱা সকলো বিষয় সংশ্লিষ্ট বক্তব্য আগবঢ়াই গৈ থাকিব। আমি খুব চমুকৈ প্ৰহ্লাদ মিলি ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ব্যক্তিসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। এই প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ আৰু দয়ালৰ বিভিন্ন সংগঠনৰ সহযোগত আজি অনুষ্ঠিত হোৱা ভূপেন হাজৰিকাৰ জন্মদিনটোত সকলোৱে আমাক উলহ মালহেৰে তেখেতক সোঁৱৰিবৰ বাবে যি সুবিধা প্ৰদান কৰিছে সকলো দয়ালবাসী জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জনগোষ্ঠীয় ঐক্য মঞ্চই অনাগত দিনত অসমীয়া জাতিৰ বাবে কি কাম কাজ কৰিব তাকে মই অকণমান আলোকপাত কৰিম। খুব কমকৈ চমুকৈ বিভিন্ন সতীৰ্থ অহা কথা আছে আমাৰ, তেখেতলোকেও নিশ্চয় আপোনালোকক ক'ব। এই সদাকান্ত দেৱক মই সোঁৱৰি যোৱাকালিৰ পৰা গুমৰি মানে বুজনি এটি শিৰোনাম তেখেতক স্মৰণ কৰি মই এটি গীত নে কবিতা চৰ্চা কৰিছোঁ, তাকে আপোনালোকৰ আগত সোঁৱৰিছোঁ। তুমি সদাকণ্ঠ অসমীয়া ৰক্ত, তোমাৰে জন্ম দেশ জাতিৰ দিগন্ত। তুমি সদাকণ্ঠ অসমীয়া ৰক্ত, তোমাৰে জন্ম দেশ জাতিৰ দিগন্ত। লৈতৰ পাৰৰ পৰা বিশ্ব বুকুলৈ মানৱতাৰ গান গাই, যাযাবৰী হৈ পৰক আপোন কৰি সমন্বয়ৰ বাৰ্তা বিলাই। লৈতৰ পাৰৰ পৰা বিশ্ব বুকুলৈ মানৱতাৰ গান গাই গাই, যাযাবৰী হৈ পৰক আপোন কৰি সমন্বয়ৰ বাৰ্তা বিলাই। তুমি দফলা তুমি খাচিয়া কাৰ্বি বড়ো মিচিং ৰাভা, তুমি ডিমাচা তুমি চুতীয়া আহোম মৰাণ মটক দিবা, তুমি সুৰকণ্ঠ। এতিয়া ভূপেন হাজৰিকাই কৈছিল নহয় এইটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট, কিন্তু পল ৰবচন আচলতে সন্তুষ্ট হোৱা নাছিল। আৰু পল ৰবচনে তেতিয়া কৈছিল এইটো এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট নহয়, গীটাৰখন হ'ল ছ'চিয়েল ইনষ্ট্ৰুমেণ্ট। তেতিয়া পল ৰবচনে কৈছিল এ ষ্ট্ৰক অফ এ গিটাৰ কেন মেক এ নেশ্যন থিংক এণ্ড গেট ইট এংগ্ৰি। যে গীটাৰখন কেৱল গান গাবৰ বাবে এটা গানৰ সামগ্ৰী নহয়, ই সমাজ পৰিৱৰ্তনৰ এক অংগ। উদযাপন নীতিৰ তৰফৰ পৰা এখন অংগবস্ত্ৰ আৰু এটি গছপুলিয়ে তেখেতক সন্মানিত কৰিছে। আমি তেখেতক স্মৰণ কৰি সৰ্বপ্ৰথমে মই আন্তৰিক প্ৰণাম জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভূপেন হাজৰিকা আচলতে কি কোন নিশ্চয় আজি ক'ব নালাগে। প্ৰত্যেকৰ হিয়াৰ আমঠু এগৰাকী শিল্পী।
তেজৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে আৰু হেমন্ত শইকীয়াক অনুৰোধ জনাইছোঁ তাৰপিছতে তেখেতসকলক একোটাকৈ গছ পুলি দিবৰ বাবে অনুৰোধ জনাইছোঁ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ মোৰ নাম ৰিদমী সাইদলে মই গমাৰী টেকেলিগুৰ পৰা আহিছোঁ মই এটি কবিতা আবৃত্তি কৰিম কবিতাটিৰ নাম বিপেন মামাৰ গীতে মাতে অ আ ক খ কবি ডক্টৰ ভূপেন হাজৰিকা অ হ'ল অসমৰ প্ৰথম আখৰ অসমৰ অকণি অসমতে ঘৰ আই বোলে আহ 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 জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰোঁ আকাশ ধুমুহা বজ্ৰ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ ধন্যবাদ মানুহৰ হকে সংগ্ৰাম কৰি যোৱা বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৱীৰাজ ৰাভা বিষ্ণু ৰাভাৰ কথা কি কম মাজুলীলৈ যেতিয়া ভূপেন হাজৰিকা গৈছিল তেতিয়া তেওঁ দক্ষিণপাট সত্ৰত সোমাইছিল তেওঁ নিজেই কথা লিখিছিল আমাৰ প্ৰতিনিধি আৰু সত্ৰৰ সত্ৰাধিকা প্ৰভুৱে তেতিয়া সুধিছিল যে বিষ্ণু ৰাভাইনো কি কৰে আৰু তেওঁৰ লগতে থকা এজন ডেকা প্ৰফেচৰে সুধিছিল সঁচাকৈ বিষ্ণু ৰাভাই কি কৰে কিনো তেওঁ ভূপেন হাজৰিকাই কৈছে তেওঁ তেতিয়া একো উত্তৰ নিদিলে সঁচাকৈ বিষ্ণু ৰাভাইনো কি আছিল ডাঙৰ চাকৰিয়াল নাছিল ধনী মানুহ নাছিল কিন্তু তেওঁ আছিল সমন্বয় আৰু সংস্কৃতিৰ প্ৰতীক মেহনতি কৃষক বনোৱা হালোৱা সজোৱাৰ স্বপ্নৰ তেওঁলোকৰ বিজয়ৰ লক্ষ্যৰে মুক্তিৰ লক্ষ্যৰে উৰেটো সময় সাধে থকা জাগি থকা এজন আজন্ম শিল্পী সৈনিক এহাতত আছিল যদি ষ্টেম গান কণ্ঠত আছিল মানুহক জগাই তুলিব পৰা গান আৰু আমি অত্যন্ত সুখী তেওঁৰ সন্মুখত এই কথা ক'বলৈ পায় যে আমাৰ এই দয়াঙৰ মুক্তিদাতা ভুৱনেশ্বৰ বৰাৰ হাতত গোৱালপাৰাকে আদি কৰি বিভিন্ন অঞ্চলৰ বান বিধ্বস্ত উদ্ধাস্ত এইখিনি মানুহক নি যেতিয়া শ্বিলঙৰ ৰাজধানীত গৈছিল এই মানুহখিনি তোমাক চমজালো ভুৱনেশ্বৰ বৰা ডাঙৰীয়াই এখন চাইকেল লৈ জামুগুৰিৰ পৰা গৈ সেই বড়ো মানুহসকলক বিচাৰি উলিয়াইছিল যিখিনি মানুহ বিষ্ণু ৰাভাই এই অঞ্চলৰ হাবি ভাঙি দয়াঙৰ জনাঞ্চল ভাঙি বনাঞ্চল ভাঙি জনাঞ্চল গঢ়িবৰ কাৰণে পঠিয়াই দিছিল বিষ্ণু ৰাভাই এই অঞ্চলৰ সেই জনজাতীয় বড়ো লোকসকলকে সংস্থাপিত কৰিছিল তেখেতক মই এই কথা কৈ খুব ভাল পাম যিহেতু তেওঁ অসম সন্মানীয় বিধানসভাৰ সদস্য আৰু এই কথাও মই আচলতে নক'ব লাগে যদিও কৈ পাইছো যে আমি আজিৰ তাৰিখতো ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত তেখেতৰ সন্মুখত এই কথা এইকাৰণেই কৈছো যে বিষ্ণু ৰাভাই এদিন সেই কৃষক বনোৱা হালোৱা সজোৱাৰ কাৰণে এদিন গান গাইছিল উৰেটো সময় মানুহৰ মাজে মাজে উৰি পৰিছিল কৈছিল নাঙল যাৰ মাটি তাৰ আমি অতি আন্তৰিকতাৰে দয়াঙৰ এই উপত্যকাৰ প্ৰত্যেকজন মানুহৰ হৃদয়ৰ পৰা নিভিত গুণৰ শ্ৰদ্ধাৰে তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ আমি অনুৰোধ জনাইছো উদযাপন সমিতিৰ সকলো বিষয়ববীয়া এয়া মঞ্চলৈ আমি খুব সন্মানেৰে আমন্ত্ৰণ জনাইছো পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া এটি হাত চাপৰি আমি সকলোকে সন্মানিত কৰিবলৈ অনুৰোধ জনাইছো আমাৰ মাজত তেখেতৰ সহধৰ্মিনী ৰাভা বাইদেউ আছে অনুপা ৰাভা বাইদেউ তেখেতকো আমি মাতিছো আহক দয়াঙৰ মঞ্চ আমি ভাল পাম আহিলে তেখেত আমি ৰাভা ডাঙৰীয়াক আমাৰ উদযাপন সমিতিৰ হৈ এখন গামোচাৰে সন্মানিত কৰিবলৈ অনুৰোধ জনাইছো জনগোষ্ঠী ঐক্য মঞ্চৰ জিলা সমিতিৰ তৰফৰ পৰা এটি গছ পুলি মৰম যাচিবলৈ অনুৰোধ জনাইছো আৰু কেন্দ্ৰীয় সমিতি আমি মঞ্চলৈ অতি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছো আমাৰ মাজত উপস্থিত থকা সদৌ অসম বাছ মালিক সন্থাৰ কাৰ্যকৰী সভাপতি
উৰেটো সময় গোলাঘাটৰ সমাজ জীৱনৰ সৈতে নিজকে সম্পৃক্ত কৰি ৰখা পূৰ্ণ ৰাজখোৱা ডাঙৰীয়া, যাৰ অবিহনে গোলাঘাটৰ কোনো এটা অনুষ্ঠান আচলতে সাফল্যমণ্ডিত হৈ নুঠে। কাৰ্যসূচীৰে এই অঞ্চলৰ ৰাইজ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত অসমৰ স্বনামধন্য ব্যক্তিসকলৰ সোঁৱৰণত বিভিন্ন অনুষ্ঠান পাতি অহা হৈছে। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সকলো জাতি জনগোষ্ঠীক সামৰি এখন বৃহৎ বৰঘৰ তৈয়াৰ কৰিবলৈ খুজিছে। এই বৃহৎ বৰঘৰৰ তলত বা বৃহৎ বৰঘৰৰ ভিতৰত আমাৰ জনগোষ্ঠীয় যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছে, এই খিলঞ্জীয়া জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, লোকবাদ্য, লোকনৃত্য, আনকি দৈনন্দিন জীৱনৰ যি ধাৰা, এই ধাৰা সংৰক্ষণ কৰিবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। ই নতুন সংগঠন, নতুনকৈ জন্ম হৈছে, আৰু বেছি দিন হোৱা নাই, ই পূৰ্ণ বয়স পাবলৈ সময় আছে। আৰু পূৰ্ণ বয়স হোৱাৰ আগে আগে ইতিমধ্যে ধেমাজিৰ পৰা, তিনিচুকীয়াৰ পৰা একেবাৰে ইফালে ধুবুৰী, গোৱালপাৰালৈকে বিভিন্ন ঠাইত এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই নিজৰ নিজৰ স্থিতি তৈয়াৰ কৰি লৈছে আৰু ইতিমধ্যে বিভিন্ন ঠাইত বসবাস কৰা অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত এক সুসম্পৰ্ক তৈয়াৰ কৰিছে। আৰু আজি সেইজনা ব্যক্তি, যিজনা ব্যক্তি অসমৰ গাঁও, ভূঁই, চহৰ, নগৰ, ডাঙৰ সৰু, শৈশৱ, যৌৱন সকলো বৰকা অসমৰ সকলো মানুহৰ হৃদয় স্পৰ্শ কৰা এজন ব্যক্তি, যিজন ব্যক্তি আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ যি স্মৃতি, এই স্মৃতি আমাৰ মাজত থৈ গৈছে, সেইজনা হৈছে ডক্টৰ ভূপেন হাজৰিকা। হয়, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ আৰু গোলাঘাট জিলা সমিতিৰ উদ্যোগত ৯৯ সংখ্যক ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন দিনজোৰা কাৰ্যসূচীৰে এই দয়াং মেৰাপানী অঞ্চলত উদযাপন কৰা হৈছে। মই খুব আনন্দিত, এইকাৰণে আনন্দিত, এই দয়াঙৰ দৰে অঞ্চলত, এই মেৰাপাৰীৰ দৰে এই আমাৰ গাঁৱলীয়া ভিতৰুৱা অঞ্চলত ইমান সুন্দৰ সুন্দৰ গীত, ইমান সুন্দৰ সুন্দৰ আবৃত্তি এই কণ কণ ল'ৰা ছোৱালী যে কৰিছে, এইটো মোৰ কাৰণে অতি সুখ আৰু গৌৰৱৰ কথা। অকল মোৰ কাৰণে নহয়, অসমৰ কাৰণে গৌৰৱৰ কথা। কাৰণ ভূপেন হাজৰিকাক জানিবৰ কাৰণে এই ভিতৰুৱা গাঁৱৰ ল'ৰা ছোৱালীও যে এই ধৰণৰ কবিতা মুখস্থ কৰি এই মঞ্চত কবিতা পাঠ কৰিছে, গীত গাইছে, তাৰ কাৰণে মই বৰ আনন্দিত আৰু অসমৰ ৰাইজো আনন্দিত হ'ব নিশ্চয়। ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতিৰ কাৰণে এক সবল নেতৃত্ব দিয়া এজন ব্যক্তি। তেওঁ কোনো মন্ত্ৰী নাছিল, তেওঁ কোনো ডাঙৰ পলিটিকেল লিডাৰ নাছিলে, কিন্তু এটা জাতিক নেতৃত্ব দিয়া এজন নেতা আছিল, যি নেতৃত্ব তেওঁৰ কণ্ঠেৰে, তেওঁৰ চিনেমাৰে, তেওঁৰ বিভিন্ন লেখনিৰে এটা জাতিক কেনেকৈ বলিষ্ঠ কৰিব পাৰি, সেই বলিষ্ঠ কৰি পেলাই তেওঁ দেখুৱাই থৈ গৈছে। আৰু এই বলিষ্ঠ অসমীয়া জাতি ডক্টৰ ভূপেন হাজৰিকাই অৱদান দিয়া যিখিনি আমাৰ গীত, মাত, যিবিলাক সৃষ্টি আছে, এই সৃষ্টি আমাক অসমীয়া জাতিক সদায় জীয়াই ৰাখিব আৰু সবল কৰি থৈ দিব, এইখিনি কথা। আৰু মই আশা ৰাখিছোঁ যে আমাৰ নতুন প্ৰজন্মই তেখেতৰ যিবিলাক আমাক দি থৈ গৈছে, গীত, মাত, চিনেমা ইত্যাদি সংৰক্ষণ আৰু গীত পৰিৱেশন আৰু মানুহক, নতুন প্ৰজন্মক চিনাকি কৰি দিয়া
যিটো দায়িত্ব সেই দায়িত্ব নতুন প্ৰজন্মই পালন কৰিব বুলি মই আশা ৰাখিছোঁ দেখিলে মাতিবা কেতিয়াবা ক'ৰবাত দেখিলে তেতিয়া বৌ যাব ঠিক